হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আজি আমি গুৱাহাটীলৈ ফুৰিবলৈ আহিছোঁ, যিহেতু আমি নলবাৰীতে আছোঁ। আপোনালোকে গমেই পাইছে, যোনে ভিডিঅ' চাইছে। তেনে আজি গুৱাহাটীলৈ অলপ ফুৰিবলৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু কি চাওঁ, ক'ত ফুৰোঁ আপোনালোকক সকলো দেখুৱাই যাম বুলি ভাবিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি ভিডিঅ'টো বেছি দীঘলীয়া হয় তেতিয়াহ'লে দুটা কৰি দিম, আৰু যদি খুব শ্বৰ্ট হয় মানে সৰু হয় আৰু তেতিয়াহ'লে এটাতে দেখুৱাম। চাওঁচোন কিমানখিনি দেখুৱাব পাৰোঁ, চেষ্টা কৰিম আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া আমি এতিয়া আহি শৰাইঘাটৰ দলং পাইছোঁহি। এইখন হৈছে শৰাইঘাটৰ পুৰণা দলংখন, মানে দুখলপীয়া দলংখন। তলেদি যিহেতু ৰেল যায় আৰু ওপৰেদি গাড়ী যোৱা। অকণমান আপোনালোকক এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এয়া এতিয়া আমি আহি পালোহি কলাক্ষেত্ৰ। এয়া কলাক্ষেত্ৰত আমি মানে মই গাড়ীতে বহি আছোঁ আৰু আমাৰ মানুহজন গৈছে টিকেট কৰিবৰ কাৰণে। এয়া তেওঁ টিকেটটো লৈ আহি আছে আৰু টিকেট কৰা হোৱাৰ পিছতে আমি গাড়ীখন পাৰ্কিং কৰি ভিতৰলৈ সোমাই আহিলোঁ। এয়া আমি গেটৰ পৰা একেবাৰে ভিতৰত এতিয়া সোমাই আহিলোঁ। গাড়ীখন পাৰ্কিং কৰা হৈ গ'ল। এইখিনি হৈছে পাৰ্কিং প্লেচ। আৰু গাড়ীখন পাৰ্কিং কৰাৰ পিছতে এয়া আমি সোমাই আহি আছোঁ ভিতৰলৈ। খুব ধুনীয়া এটা পৰিৱেশ, মানে একেবাৰে শান্ত এটা পৰিৱেশ, গছ গছনিৰ চাৰিওফালে। খুবেই ভাল লাগিছে। আৰু এইখন চাওক, শিৱসাগৰৰ ৰংঘৰৰ আৰ্হিত এখন তোৰণ বনোৱা আছে। এইখন এয়া আহি এতিয়া আমি পালোহি কলাক্ষেত্ৰ, মানে এইটো মিউজিয়াম আৰু এইখন কিবা বিপণী হয়। এইফালে কিবা কিবি দোকানো আছে আৰু এইটোৱে হৈছে মিউজিয়ামটো। বাহিৰত এখন খুব সুন্দৰ ডাঙৰ নাৱৰ থৈ দিয়া আছে আৰু এয়া চাওক ইমান ধুনীয়া দেখিবলৈ বাহিৰ ভাগ। এতিয়া আমি মিউজিয়ামৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। যিহেতু তাত ভিডিঅ' আৰু ফটো লোৱা নিষেধ, সেইকাৰণে আপোনালোকক ভিতৰৰ ভাগত একো দেখুৱাব নোৱাৰিলোঁ। তাত বিভিন্ন ধৰণৰ পুৰণা দিনৰ স্মৃতিবিলাক আছে, যেনেকৈ ৰজাদিনীয়া বিভিন্ন বস্তুবিলাক সংৰক্ষণ কৰি থোৱা আছে। আৰু এয়া এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ ছাইডতে খুব ধুনীয়া পাহাৰতে এখন পাৰ্কৰ নিচিনা খুব ধুনীয়াকৈ বনাই থোৱা আছে। ইয়াতে একদম চাৰিওফালে গছ গছনি, ইমান ভাল লাগিছে পৰিৱেশটো। এয়া আমাৰ মানুহজন আগে গৈ আছে আৰু এয়া আমি পূৰা মানে ঘূৰিছোঁ আৰু ইয়াত ইমান ভাল লাগিছে। চাৰিওফালে এনেকৈ একদম বনাই থোৱা আছে। একদম আপুনি মানে ইমান গৰমত আমি গৈছোঁ, যিহেতু খুব যথেষ্ট ৰ'দ সেইদিনাখন, কিন্তু মানে ৰ'দতো খুব বেছি, মানে এইখিনি আপুনি গমেই নাপাব। ইমান ধুনীয়া বতাহ লাগি আছে, ইমান ভাল লাগিছে পৰিৱেশটো, মানে ক'ব নোৱাৰি আৰু ভাষাৰে বুজাব নোৱাৰি। একদম নীৰৱতা আৰু একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা। আৰু এয়া ইয়াতে কিবা এটা ষ্টেডিয়াম বনাই আছে, খুব ধুনীয়া এটা কিবা প্ৰগ্ৰাম হ'ব আৰু চাগে। এইটো কমপ্লিট হোৱা নাই, এইটো বনাই থকা হৈছে। অকণমান আপোনালোকক এইটো দেখুৱাই দিছোঁ আৰু এইটোৱে হৈছে মিউজিয়ামটোৰ দুৱাৰমুখখন। আৰু এই ছাইডে যিটো ৰাস্তা দেখিছে, সেইফালেদি আৰু এটা মিউজিয়াম আছে এইফালে, যিটো নেকি ডক্টৰ ভূপেন হাজৰিকাৰ নামত আছে। আৰু তাতে বিভিন্ন ধৰণৰ বস্তু সংৰক্ষণ হৈ আছে। সেইটোও আমি চালোঁ, য'ত নেকি তাতো ফটো আৰু ভিডিঅ' লোৱা এলাউ নাই। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ মিউজিয়ামটোৰ বাহিৰ ভাগতে এইটো ডাঙৰ এটা জাপি আছে। এইটো অকণমান খালি মই ভিডিঅ' কৰিলোঁ আৰু তাতে মানুহবিলাকে ফটো চটো লৈছে। যিটো ভিতৰৰ ভাগত একেবাৰে এলাউ নাই। তেওঁৰ বিভিন্ন বস্তুবিলাক সংৰক্ষণ হৈ আছে ইয়াত।
আৰু এয়া আমি এতিয়া ইয়াতে মানে তাতে ভিতৰতে কেণ্টিন আছে আৰু কেণ্টিনত অকণমান কিবা কিবি খালোঁ খাই পেলাই এয়া আমি বাহিৰৰ উদ্যানখনলৈ ওলাই আহিলোঁ মানে পাৰ্কখনলৈ আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে সৰু ল'ৰা ছোৱালীয়ে খেলা বিভিন্ন সামগ্ৰী আছে এইবোৰ পানীৰ ফোৱাৰা হয় এইবোৰ মানে হয়তো সন্ধিয়া সময়ত আমি যিহেতু দিনৰ ভাগত গৈছোঁ ফোৱাৰাবিলাকত পানী ওলাই থকা নাই আৰু এখন ধুনীয়া আৰু ওপৰেদি এখন মানে দলং এখন আছে আৰু অভাৰব্ৰিজ টাইপৰ তাতে ফটো চটোও ল'লোঁ আমি আৰু ইয়াতে অকণমান ভিডিঅ' ইয়াত দেখুৱালোঁ চব মানে ক'বলৈ গ'লে একেবাৰে প্ৰাকৃতিক পৰিৱেশৰে ভৰ্তি এটুকুৰা ঠাই আৰু এয়া চব এয়া আমি এতিয়া এফালে গৈ আছোঁ মানে চাৰিওফালে মানে ধুনীয়া আৰু পাৰ্ক আৰু এইফালে পানীৰ ফোৱাৰা আছে আৰু এইবোৰ বিভিন্ন ধৰণৰ মানুহে এইবোৰ ফটোৰ কাৰণে পজ দিছে এয়া চব এইবোৰ কিবা মহ হাতী এনেকুৱা বিভিন্ন জন্তুৰ ছবি তাত মানে বনাই থোৱা আছে ছবি বুলি ক'লে ভুল হ'ব আৰু মূৰ্তি মানে বনাই থোৱা আছে এইবিলাক একেবাৰে ক'বলৈ গ'লে এখন খুব ধুনীয়া চাবলগীয়া ঠাই কলাক্ষেত্ৰ এইখন এখন পাৰ্ক হয় এখন সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা বিভিন্ন বস্তু আছে আৰু আমাৰ লগত এটা আমাৰ ভতিজা এটা গৈছিলে সিও ইয়াতে অলপ সময় খেলিলে আৰু আমিও সি খেলাৰ কাৰণে তাতে অকণমান সময় ৰৈ দিলোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ ভিডিঅ'ত নতুন আহিছে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই